हेलो गाइस नमस्कार সকলোকে মো অন্য এটা নতুন ভিডিওলৈ এতিয়া সরকার প্রশাসনে বেদখলকারী উচ্ছেদ চলাই আছে কিছুমানে রাজনীতি কৰি আছে এটা কথা স্পষ্ট কোনো বাংলাদেশী গালত চুমা দিবলে নাই আৰু হাবতি ধৰি কেমেৰা মুখখন লুকুৱাবলে নাই ডাইৰেক্ট স্পষ্ট কথা আপোনালোকে মাত্ৰ গাড়ীত থাকিব 5 বছৰ থাকিব 5 বছৰ থাকিব 5 বছৰ পাছত যদি ভাল কাম কৰে তেতিয়াহে আপোনালোকক সিলেকশন কৰি পঠিয়াব কোনো তাত গেড্ডাই কৰিলে নহব আপোনালোকে কৈ আছে যে খিলঞ্জিয়া মুছলমানৰ কাৰণে মাত আমাৰ কাৰণে কি মাত নামাতে নি আপোনালোকে মানে গাড়ীখন মানে লাগে মানে সকলোকে 5 বছৰ থাকি আমাৰ গোটেই অসমীয়া জাতিটোক আপোনালোকে অস্তিত্ব নোহোৱা কৰিবলৈহে বিচাৰি আছে হেতু কাৰণেহে কৰি আছে আৰু এটা কথা 2019-20 চনৰ পৰা যেতিয়া আন্দোলন তেতিয়া পৰা শুনি আছো জুজ এখন হ'ব এতিয়াও শুনি আছো বা দেখি আছো জুজখন ক'ত হ'ব কেতিয়া হ'ব কাৰ লগত হ'ব হেতু এটা ডাঙৰ প্ৰশ্ন মহৰ লগত জুজ কৰিবলৈ মহ চৰকাৰ মহ জুজ বেন কৰি থৈছে হালুৱা গো নাই পায় মানুহৰ ঘৰত এতিয়া আপোনালোকে বাবা ছাগলীৰ লগত জুজ কৰিলেহে কোৱা আৰুতো অন্য উপায় নাই জুজ হ'ব বুলি কৈ আছে কাৰ লগত যুজিবনো আপোনালোকে এইবাৰ জুজ এখন হ'ব বুলি কৈ আছে কিছুমানে গৈ হাবতি ধৰিছে চুমা খাছে ইমান মৰম লাগিছে না আপোনালোকৰ বেদখলকাৰী কাৰণে সেইবিলাক চৰকাৰী মাটি জীৱ জন্তু কাৰণে থাকিব লাগে গোটেই হাবি জংঘল কাটি তহিলং কৰি দিছে আপোনালোকে আকৌ বিৰোধিতাহে কৰিছে কেলে কৰিব লাগে কৰিবলৈ নালাগে মানে ভোট বেংকত মানে হেৰি আছে তেনেকুৱা কৰিলে নহব তাই স্পষ্ট চিধা কথা চৰকাৰে যিখিনি কাম কৰিছে এইখিনি মই পুৱা সমৰ্থন কৰিছো চৰকাৰক ইমান আহি আছে মানুহ অসমলৈ আমিয়ে থাকিবলৈ জায়গা নাই আৰু মানুহ আহিছে জংঘল কাটিছে বনাঞ্চল গছি জনাঞ্চল হৈছেগে জনসংখ্যা বাঢ়িছে অনান্য মানে কিমান সমস্যা আছে তাত গৈ আপোনালোকে আকৌ সেই সাপোৰ্ট কৰিছেগে বেদখলকাৰী অকল ৰাজনীতিয়ে কৰি আছে মানে আমি ভোটখিনি কেনেকৈ পাওঁ বিৰোধিতা কৰি মানে হেৰি কৰিয়ে আছে 2019-20 চনতো শুনি আছিলোঁ আমাক বিকল্প লাগে বিকল্প কৰি পেলাই দুটা ৰাজনীতি দল খুলিলে তাৰপৰা যিখন চৰকাৰ আছে তাক হোৱাবলৈ বিচাৰিলে ক'ত পাৰিলে হোৱাবলৈ গোটেই অসমৰ মানুহ পৰি ধৰি লাগিছিলে দেখোন হোৱাব নোৱাৰিলে যে এতিয়া অকল দুটা পাৰ্টিয়ে মানে সেই যিসকল বেদখলকাৰী বাংলাদেশী তেওঁলোকৰ ফালে কান্দিছে খিলঞ্জিয়া অগং বগং কেলে কৰিব লাগে অমানৱীয় তেনেকুৱা ধৰণৰ কথা কৈ আছে আপোনালোকক মাটি দিব তেওঁলোকক নিজৰ মাটি দিব মোৰ ইয়াত বহি বুলি ক'ব আপোনালোকে ৰাজনীতি কৰিবলৈ আছে ভালকৈ কৰিব সবকে সমান চকুৰে চাব থ্যাংক ইউ বাই